নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত অসমত দুখন পৃথিৱী চলি আছে। এখন পৃথিৱী আপোনালোকে সচৰাচৰ সংবাদ মাধ্যমৰ ব্ৰেকিং নিউজত দেখি আছে, আৰু আনখন পৃথিৱীৰ কথা ক'ৰবাত নহয় ক'ৰবাত ৰণনীতি শুনিবলৈ পাইছে। এতিয়া কথাটো হ'ল, এই দুয়োখন পৃথিৱীৰ ক্ষেত্ৰত এটা বিশেষ অভাৱ আমি দেখিবলৈ পাইছোঁ যে যিখিনি সংবাদ মাধ্যম আছে, নিজকে যিখিনি প্ৰপাৰ সাংবাদিক বুলি কয়, যিখিনি সংবাদ মাধ্যমৰ সাংবাদিক আছে, এংকৰ আছে, সেইখিনিয়ে প্ৰশ্ন নকৰে। সেইখিনি কথাখিনি চিধা তুলি আমি ৰেকৰ্ড কৰি আমি বজাই বা প্ৰচাৰ কৰে, সম্প্ৰচাৰ কৰে, কিন্তু তাত প্ৰশ্নটো নকৰে। এতিয়া সেই ক্ষেত্ৰত আমি দুটা ব্যাখ্যা যে আপোনালোকৰ সন্মুখত বা দুটা অৱস্থাৰ কথা আপোনালোকৰ সন্মুখত ক'বলৈ বিচাৰিছোঁ। যে প্ৰথম ব্যাখ্যা বা প্ৰথম অৱস্থা যে এটা প্ৰকল্প, যিটো প্ৰকল্প ঘোষণা কৰাৰ পাছতে ৰাভা আশ্ৰমত উত্তাল প্ৰতিবাদ হৈছিল। ৰাভা মানুহখিনিয়ে ৰ'দ বৰষুণ কাটিবলৈ হ'লেও প্ৰতিবাদ কৰিছিল। সেইটো হ'ল বৰদোৱাৰ ছেটেলাইট কাউন্সিল। এতিয়া ৰাভা আশ্ৰমৰ অন্তৰ্গত লোহাৰঘাটত কালিৰ দিনটোত ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভা গৈছিল, এখন সভাত অংশগ্ৰহণ কৰিছিল। এতিয়া তেওঁ সভাত পোৱা কথাখিনি সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰিছে, কিন্তু তাত তেওঁক সুধিবলগীয়া কেইটামান কথা আছে যে কালি যিখিনি কথা ক'লে সেই কথাখিনি কি কৈছে। তাত টাউনশ্বিপ নহয়, উচ্ছেদ হ'ব, তেওঁ নিদিয়ে, আৰু লগতে মানুহখিনিক মাটিৰ পট্টা দিব। এতিয়া এই কথাকেইটা যদি আমি ভালকৈ গমি পিটি ভাবি চাই, তেতিয়াহ'লে এইকেইটা কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এমাহ আগতে কৈছে। ইতিমধ্যে জয়ন্ত বল্লভ বৰুৱাৰ লগত আলোচনা হওঁতে কিয়দংশ তেওঁ মন্ত্ৰীজনে কৈছে। তাত কথাখিনি নতুনত্ব কি থাকে? মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে, আমি আকৌ কৈছোঁ যে প্ৰশাসনৰ মুৰব্বী হ'ল মুখ্যমন্ত্ৰীয়ে সদনত সেইখিনি কথা ক'লেই। তেওঁ কালি যিখিনি কথা ক'বলৈ বিচাৰিছে বা কৈছে সেইখিনি ক'লেই, তাত পাৰ্থক্য একো নাই। এতিয়া সেই কথাখিনি তেওঁ যে দোহাৰিলে, তাত নতুনত্ব কিয় দিব পৰা নাই, সেই প্ৰশ্নটোৰ উত্তৰ লাগে। নতুনত্ব কোনখিনি? যে মানুহখিনি ভূমিহীন, মানুহখিনি মাটিৰ পট্টা নাই, আৰু মাটিৰ পট্টা নথকা কথাটো এইটোও আছে যে তেওঁলোকৰ বস্তি মাটিৰ লগতে এখন বৃহৎ পথাৰ আছে তেওঁলোকৰ হাতত। সেই গোটেই মাটিখিনি অধিকাৰ তেওঁলোকে বিচাৰি আছে, আজি বহু বছৰ ধৰি আন্দোলন কৰি আছে। এতিয়া সেইখিনি কেনেকৈ দিব, কি প্ৰক্ৰিয়াৰ দ্বাৰা হ'ব, কিমান মানুহ ক'ত কেনেকৈ বহি আছে, সেই কথাখিনি হিচাপ হ'ব লাগে। তেওঁ যিধৰণে নিজকে সেই অঞ্চলটোৰ মুৰব্বী বুলি কৈছে, সেইধৰণে সেইখিনি কথাই আলোচনা হ'ব লাগে। মুখ্যমন্ত্ৰীৰ কথাখিনি মুখ্যমন্ত্ৰীৰ কেছেটখনকে আকৌ কিয় ক'ব লাগে? আৰু এইটো কথাও স্পষ্ট নহ'ল যে মুখ্যমন্ত্ৰীয়ে যে সংবাদ মাধ্যমত ঘোষণা কৰিছে যে ৰাইজে আবেদন কৰিলে আমি এই প্ৰকল্পটো বাতিল কৰিম। সেই ক্ষেত্ৰত এখন স্মাৰকপত্ৰ দিছিলে, তাৰ ভূমিপত্তন সমিতিয়ে দিছিল। এতিয়া সেইখনৰ উত্তৰ কি আহি চৰকাৰে বা মুখ্যমন্ত্ৰীৰ পৰ্যায়ত লিখিতভাৱে দিলে নেকি যে টাউনশ্বিপ নহয় বা ইয়াত ট্ৰাইবেল টাউনশ্বিপ নহয়? সেই কথাটো লিখিত দিছে জানো? নাই দিয়া। তাত এইটো কথা হ'ল যে তেওঁ যে গৈ কথাখিনি ক'লে, কথাখিনি কোৱাৰ উদ্দেশ্যটো কি? কথাটো আচলতে নিৰ্দিষ্ট হ'ব লাগিছিল, স্পেচিফিক হ'ব লাগিছিল। কি নিৰ্দিষ্ট হ'ব লাগিছিল? যে ইয়াত ইমান ঘৰ ৰায়তী মানুহ আছে বা ইয়াত ইমান ঘৰ বনভূমিত বাস কৰি থকা মানুহ আছে, এই মানুহখিনিৰ এইখিনি বস্তি মাটি, এইখিনি খেতি মাটি। এতিয়া এইখিনি কেনেকৈ আইনীভাৱে, কেনেকৈ বিষয়া পৰ্যায়ত, কেনেকৈ চৰকাৰ পৰ্যায়ত তাৰ পট্টাটো আনিব পাৰি, সেই কথাখিনিৰ ক্ষেত্ৰতহে ৰাইজক আশ্বস্ত কৰিব লাগিছে। সেই প্ৰক্ৰিয়াটো প্ৰশাসনিকভাৱে কেনেকৈ আগবাঢ়িব বা তেওঁ কেনেকৈ তাত নেতৃত্ব ল'ব, সেই কথাটোহে স্পষ্ট কৰাৰ প্ৰয়োজন আছে। যে যদি বিষয়া পৰ্যায়ত হয়, প্ৰশাসনিক পৰ্যায়ত হয়, হাছং পৰ্যায়ত হয় বা চৰকাৰ পৰ্যায়ত হয়, সেইটো কেনেধৰণে আগবাঢ়িব? যে সেই গোটেই অঞ্চলটোত এটা লেণ্ড ছেটেলমেণ্ট বুলি আমি যিটো কওঁ, ভূমিৰ বন্দবস্তি বুলি যিটো কওঁ, সেইটো ক্ষেত্ৰত ব্যৱস্থা চৰকাৰে নিজেই ল'ব নে ৰাইজে গৈ আকৌ আবেদন নিবেদন কৰিব? সেই কথাটো স্পষ্ট কৰি আহিলে ভাল আছে। অৰ্থাৎ আমি এইটো ক'বলৈ বিচাৰিছোঁ যে সাংবাদিকখিনিয়ে সেইখিনি প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে যে পট্টাখন যে দিব, কেনেকৈ দিব, কি পৰ্যায়ত দিব, কি নিয়মৰ ভিত্তিত দিব। নিয়মটো তেওঁলোকে কৈছে 74, 75ৰ কথা কৈছে। এই যে প্ৰতিশ্ৰুতিবিলাক দি থকা হৈছে, প্ৰতিশ্ৰুতি দিয়াতকৈ সমাধান দিয়ক। কাৰণ সময় দীঘলীয়া হৈ গৈ আছে, সময়টো দীঘলীয়া হৈ গৈ আছে। এমাহ আগতে মুখ্যমন্ত্ৰীয়ে ক'লে, কালি টংকেশ্বৰ ৰাভাই ক'লে, তেওঁলোকে এই সময়ছোৱাত সেইখিনি সিদ্ধান্ত কিয় ল'ব পৰা নাই যে মানুহখিনিক কি পৰ্যায়ত কেনেকৈ কিমানখিনি মাটিৰ অধিকাৰ দিব, কাক দিব।
ৰায়তিৰ ক্ষেত্ৰত কি নিয়ম হ'ব, বনভূমিৰ ক্ষেত্ৰত কি নিয়ম হ'ব, বাগানখনৰ ক্ষেত্ৰত কি তেওঁলোকে সিদ্ধান্ত ল'ব, সেই কথাখিনি কিয় মীমাংসা কৰিব পাৰে? কিয় জয়ন্ত মল্ল বৰুৱাৰ সেই কথাটো বা মুখ্যমন্ত্ৰীৰ সেই কথাটোৰ পৰা একো আগ নাবাঢ়ে? আকৌ সেই একেটা কথাকে কৈছে যে বাগানখন আমুকে চলাই আছে, লিজৰ কথাটো আছে, গতিকে আমি সেইখিনি চাব লাগিব। কিয়? সেই কথাটো আগতেও কৈছে। চৰকাৰে সেইটো এটা মীমাংসাত কিয় নাযায়? কথাটো দীঘলীয়া কিয় কৰি গৈছে? কথাটো নিৰ্বাচনৰ ফালে কিয় টানি নিছে? আমি প্ৰশ্ন কৰিছোঁ যে আগত এটা নিৰ্বাচন আছে, সেই নিৰ্বাচনটোৰ বাবেহে এইটো কৌশল নেকি যে ৰাভা মানুহখিনিক এতিয়া সদ্যহতে আশ্বস্ত কৰিছে যে আপোনালোকৰ মাটি নাযায়, কাৰণ সূতাডাল টানি আছে, দীঘল কৰিয়ে আছে সময়খিনি। কথাখিনি সমাধানত যাওক। টংকেশ্বৰ ৰাভা, মুখ্যমন্ত্ৰী, গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু যিমানখিনি বিষয়া আছে এই গোটেইখিনি বহি আলোচনা কৰক যে বাগানখনৰ যদি লিজ সমাপ্ত হৈছে, বাগানখনৰ যদি চৰকাৰে লয়, ATCয়ে লয়, কেনেকৈ লয় সেই কথাখিনি সমাধান কৰক। বাৰে বাৰে এই কথাখিনিকে কিয় কৈ থকা হৈছে আমি বুজি পোৱা, আৰু সেই প্ৰশ্নটো কিয় নকৰিলে সেইটো আমি বুজি পোৱা, সাংবাদিকে কিয় নকৰিলে বুজি পোৱা। এতিয়া দ্বিতীয় প্ৰসংগ, এই সৰু পৃথিৱীখনৰ কথা কৈছোঁ যে এটা বিশেষ নদীবান্ধ প্ৰকল্প, নামটো হ'ল কুলচি নদীবান্ধ প্ৰকল্প। কুলচি নদীবান্ধ প্ৰকল্পৰ ক্ষেত্ৰত দেখা গৈছে প্ৰতিবাদ হৈ আছে। এতিয়া সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ৰাইজে লিখি দিলে তেওঁলোকে বান্ধটো নবনায়, আৰু এই ক্ষেত্ৰত মেঘালয়ৰ যিগৰাকী শক্তিমন্ত্ৰী তেওঁ ক'লে যে সদ্যহতে বান্ধটো নবনায়। এতিয়া সেই ক্ষেত্ৰত কিয় দুইখন চৰকাৰে স্থিতিটো একেলগে স্পষ্ট নকৰে যে যেনেকৈ বান্ধটো বনাম বুলি দুইজন মুখ্যমন্ত্ৰীয়ে কথা পাতি সংবাদ মাধ্যমৰ আগত কৈছিলে, তেনেদৰে বান্ধটোৰ ক্ষেত্ৰত এতিয়াও তেওঁলোকৰ কোনো সিদ্ধান্ত ফাইনেল হোৱা নাই বুলি ৰাজহুৱা কিয় নকয়? আৰু সেই ক্ষেত্ৰত সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰীক লগ পায়ে থাকে, মেঘালয়ৰ মুখ্যমন্ত্ৰীক মেঘালয়ৰ সাংবাদিকে লগ পাই থাকে। এই কথাটো স্পষ্টভাৱে কিয় নুসুধে যে তেওঁৰ পৰা সেই কথাটো স্পষ্ট কৰক? সেই কথাটো স্পষ্টভাৱে সোধক যে তেওঁ এবাৰ কৈ থৈছে, আমাৰ মুখ্যমন্ত্ৰীয়ে এবাৰ কৈ থৈছে যে ৰাইজে নিবিচাৰিলে নকৰে। এতিয়া কথাটো কিমান দূৰ আগবাঢ়িল, বান্ধটো হ'ব নে নহ'ব, সেই কথাটো সংবাদ মাধ্যমে সোধক, আৰু চৰকাৰ দুখনেও সেইটো যুটীয়াভাৱে ৰাজহুৱা কৰক। মাজত যে কথাটো ওলোমাই ৰাখিছে সেই কথাটোৱে প্ৰমাণ কৰে যে এইটো নিৰ্বাচনৰ কাৰণে কেৱল থাপি থুপি ৰখা হৈছে, যাতে মানুহখিনি অসন্তুষ্ট নহয়, সেই অঞ্চলটোত যাতে বিজেপিৰ ভোটত প্ৰভাৱ নপৰে, তাৰ বাবেহে এইটো ওলমাই ৰখা হৈছে। কিন্তু বান্ধ তাত হ'বই, তাত চিমেণ্ট বালি পেলাবলৈহে বাকী আছে, সেই কথাটো ফাইনেল। কাৰণ স্পষ্টতা কোনেও নিদিয়ে, স্পষ্টতা নিদিয়া কথাটোৱে বুজাইছে যে তাত বান্ধ হ'ব। কিন্তু সেই ক্ষেত্ৰত প্ৰশ্ন কৰিব পাৰিলেহেঁতেন, জোৰ দিব পাৰে, কিয় নোৱাৰে, সেইটো আন এটা কথা। তৃতীয় আহিব দৰাবিল, দক্ষিণ কামৰূপৰ আন এটা অঞ্চল, জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দৰাবিল। এতিয়া দৰাবিলৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজহুৱা শুনানি হৈছে। ৰাইজক মাতি আনিলে, ওজৰ আপত্তি যিখিনি মানুহে দিছিলে সেইখিনি মাতি আনি শুনানি ল'লে। তাৰ পাছত আকৌ প্ৰদূষণৰ বিভাগৰ পৰা বা চৰকাৰী বিভাগৰ ফালৰ পৰা তেওঁলোকে জোখ মাখ কৰিবলৈ গৈছে। তাৰ মাজতে সেই দৰাবিল সুৰক্ষা সমিতিৰ ফালৰ পৰা তাৰ স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াক সাক্ষাৎ কৰি তেওঁক স্মাৰক পত্ৰ দিলে। এতিয়া এই দুয়োটা কথাৰ ৰিজাল্টটো কি হয়, ফলাফলটো কি? যে আজিলৈকে বা আজিৰ তাৰিখত জিলা উপায়ুক্ত কাৰ্যালয়ৰ ফালত এইটো জনোৱা হ'লনে যে ৰাজহুৱা শুনানি যে তেওঁলোকে লৈছিলে, সেই ৰাজহুৱা শুনানিৰ ভিত্তিত তেওঁলোকে কি সিদ্ধান্ত ল'লে বা সেই ৰাজহুৱা শুনানিৰ ফলাফলটো কি হ'ল? এইটো হেমাংগ ঠাকুৰীয়াই আজিলৈকে কিয় স্পষ্ট কৰিব নোৱাৰিলে যে তেওঁক যে মেমৰেণ্ডামখন দিছিলে, স্মাৰকপত্ৰখন দিছিলে, সেইখনৰ ভিত্তিত তেওঁ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলে নে? তেওঁ চৰকাৰৰ লগত আলোচনা কৰিলে নে? কাৰণ তেওঁ যে শাসকীয় দলৰ বিধায়ক, তেওঁৰ কথাটো কিয় স্পষ্ট কৰিব নোৱাৰে যে তেওঁক যে এখন ৰাইজে গৈ পেলাই যে এখন আবেদন দিছিলে, সেই আবেদনখনৰ ভিত্তিত তেওঁ কি ব্যৱস্থা লয় বা তেওঁৰ সেই ক্ষেত্ৰত স্পষ্টতাটো কি? ৰাইজেও সেইটো কথা আশ্বস্ত নহ'ল যে বিধায়কজনে কি ক'লে। তাত এইটো থাকি গ'ল যে সংবাদ মাধ্যমে সেইটো প্ৰশ্ন এতিয়ালৈকে নকৰিল যে বিধায়কজনক সেইটো সোধা নাই, বিধায়কজনক গৌৰৱ গগৈৰ কথা সুধিছে, ইণ্ডিয়া পাকিস্তানৰ কথা সুধিছে। কাৰণ এইটো কথা এনেকুৱাহে বুজি পোৱা গৈছে যে এই কথাটো অসমত নায়েই। দৰাবিলখনত যে লজিষ্টিক পাৰ্ক নিৰ্মাণ কৰিব, সেই কথাটো অসমত নায়েই, সেইটো হাই লেভেল কথা, এইটো দিল্লীৰ পৰা হৈছে। গতিকে বিধায়কজনেও মাত মাতিব নোৱাৰা হৈছে, মন্ত্ৰীয়েও মাত মাতিব নোৱাৰে, মুখ্যমন্ত্ৰীয়েও মাত মাতিব নোৱাৰে। তেনেকুৱাহে নেকি কথাটো? কাৰণ বিধায়কজনে একো স্পষ্ট নকয়, তেওঁ কিবা বেলেগ কথাই কৈ থকা আমি দেখিছোঁ। সভাই সমিতিয়ে গৈ গামোচা পিন্ধি থকাহে দেখিছোঁ, কিন্তু এই কথাটো স্পষ্ট নকৰিলে। তেনেকৈ পৰ্বতজোৰাৰ যিটো প্ৰকল্প, সেইটো যদি
আদানীৰ সেই প্ৰকল্পটো যদি বাতিল হৈছে তেতিয়া তাৰ ঘোষণাটো লিখিতভাৱে BTC প্ৰশাসন প্ৰমোদ বড়ো বা অসম চৰকাৰে কৰিলেনে সেই কথাটো স্পষ্ট নহয়, কোনো নুসুধে। তাত কি সুধি আছে, তাত নিৰ্বাচনৰ কথা সুধি আছে। সেইখন হ'ল প্ৰথম পৃথিৱী, যিখন পৃথিৱীত ৰাইজ এতিয়া আশ্বস্ত নহয়। মিয়া বাদ দিয়ক, অসমৰ খিলঞ্জীয়া থলুৱা জনজাতীয় ভূমিপুত্ৰ অসমীয়া যি বুলি কয় সেই মানুহখিনিৰ আশংকাটো দূৰ নহয়। স্পষ্টতা চৰকাৰৰ ফালৰ পৰা নাই, আৰু স্পষ্টতাটো নথকা অৱস্থাত সংবাদ মাধ্যমেও দুতলীয়া চৰিত্ৰ লৈ তেওঁলোকক প্ৰশ্ন নকৰে। যিবিলাক কথা ক'লে সংবাদ মাধ্যমটোত TRP পায় সেই কথাকেইটাহে তেওঁৰ পৰা প্ৰচাৰ কৰে বা তেওঁৰ মুখৰ পৰা সেইকেইটা কথাহে শুনাটো তেওঁলোকে বিচাৰে। বাকী এই দৰকাৰী কথাবিলাক, এই প্ৰয়োজনীয় কথাবিলাক তেওঁলোকে নকয়। এতিয়া যিখিনি কথা তেওঁলোকে প্ৰচাৰ কৰি আছে সেইখিনিৰ ক্ষেত্ৰতো আমাৰ প্ৰশ্ন আছে যে এইখন আছিলে ৰাইজৰ পৃথিৱী, ৰাইজৰ দুখ দুৰ্দশাৰ যিখিনি কথা, তাৰ বিপৰীতে যিখিনি প্ৰচাৰ কৰি থকা হৈছে যে মিয়া গোচছেদ কৰিছে, আজি যোৰহাটত এজন বিহাৰী মুছলমান যুৱকে আমুকক প্ৰহাৰ কৰিলে, তাক লৈ মিয়াই দপদপনি কৰিব নোৱাৰিব, শিৱসাগৰৰ চিন্তামণিগড়ত বিদেশী আছে, তাক লৈ এখন হৈচৈ হ'ল, সেই ধৰণৰ যিবিলাক কথা তেওঁলোকে প্ৰচাৰ কৰি আছে, একদম তালফাল লগাই প্ৰচাৰ কৰি আছে, সেই ক্ষেত্ৰতো আমাৰ সুধিবলগীয়া প্ৰশ্ন আছে। হঠাৎ কি কাৰণত আমি নাজানো শৃংখল চলিহাই কৈ দিলে যে চিন্তামণিগড়ত বোলে বিদেশী আছে। এতিয়া তাৰপিছত হতবাক হৈ শিৱসাগৰৰ যিখিনি থলুৱা মুছলমান সেইখিনিয়ে এখন সংবাদমেল দিলে, তেওঁলোকৰ এটা সংগঠনে সংবাদমেল দিলে। এতিয়া সংবাদমেলখনত কোনে খবৰ দিলে সেইটো কথা এতিয়ালৈকে ৰাজহুৱা নহ'ল, কিন্তু সংবাদমেলখনক খবৰ পাই বিৰলাচি থানাৰ কিছু সমৰ্থক আহি, সেই ক্লাবটোৰ কিছু সমৰ্থক আহি উৎপাত কৰিলে, তেওঁলোকক উভতি ধৰিলে। তাৰপিছত সেইটো অলপ গৰমা গৰমি বা অলপ বাকযুদ্ধলৈ পৰিণত হ'ল, আৰু পিছদিনাখন কিবা মিলা মিছাও হ'ল। শৃংখল চলিহাই মাতি আনিলে, ফৰিদক মাতি আনি তেওঁলোকৰ মাজত এটা বুজা পৰা কৰিলে। ভাল পদক্ষেপ যে উজনি অসমত হিন্দু মুছলমানৰ নামত কোনো ধৰণৰ বিভেদ সৃষ্টি হ'ব নোৱাৰে, সেই কথাটো স্পষ্ট। কিন্তু কথাটো হ'ল এই যে কথাটো কৈছিলে চিন্তামণিগড়ত অবৈধ বিদেশী আছে, এতিয়া সেইটো ক্ষেত্ৰত সংবাদ মাধ্যমে কি ভূমিকা, আমি প্ৰশ্ন কৰিছোঁ। শিৱসাগৰত থকা সাংবাদিকখিনি আমি প্ৰশ্ন কৰিছোঁ সেইটো ক্ষেত্ৰত আপোনালোকে ভূমিকাটো কি লয়, যে কথাটো কৈ দিয়াৰ লগে লগে এটা বিভাজন ইতিমধ্যে হৈ গৈছে, মানুহখিনিয়ে ইতিমধ্যে বেয়া পাইছে। গতিকে সেইটো তেওঁলোকৰ নৈতিক দায়িত্ব আছিল যে চিন্তামণিগড়ত সঁচাকৈ গৈ তেওঁলোকে সেইটো ভেৰিফাই কৰিব লাগিছিলে বা সেইটো গৈ চাব লাগিছিলে যে ইয়াত বিদেশী থকা কথাটো যে মিছা, সেই কথাটো তেওঁলোকে প্ৰতিবেদন আকাৰে দেখুৱাব লাগিছিল, যাতে ৰাইজ আশ্বস্ত হয়, কথাটো যাতে একেবাৰে দিনৰ পোহৰৰ দৰে পানীৰ দৰে জল পটপট হৈ গ'ল, যাতে আৰু ভৱিষ্যতে যাতে সেই কথাটো আকৌ উনুকিয়াৰ যাতে কোনো বাট নাথাকে, সেইটো কৰিব লাগিছিল, কিন্তু নকৰিলে। এতিয়া আমি প্ৰশ্ন কৰিছোঁ কিয় নকৰে। আকৌ এটা কথা যে আমি কৈ আছোঁ মৰিবিল যমুনা বিল, এই বিষয়টো সন্দৰ্ভত কিয় শিৱসাগৰ সাংবাদিকে এই সংগঠনসমূহক প্ৰশ্ন নকৰে সেইটো আমি বুজি পোৱা নাই। তাত আনটো কথা হ'ল আমি এখন বিশেষ চিঠি দেখিছোঁ, সিহঁতে সদৌ অসম শিশু নাট সন্মিলন এখন পাতিছে। এতিয়া শিশু নাট সন্মিলনৰ কথাটো যিহেতু তেওঁলোকৰ সাংগঠনিক দিশৰ আমি বৰ বিশেষ ক'ব নোৱাৰিম, কিন্তু কথাটো হ'ল, প্ৰশ্নটো হ'ল কেইগৰাকীমান ব্যক্তিক বিশিষ্ট সাংবাদিক হিচাপে তেওঁলোকে নামভুক্ত কৰিছে। এতিয়া সেই ক্ষেত্ৰত আমাৰ দুটা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো হ'ল যে যি দুজন সাংবাদিক বিশেষভাৱে আমি নাম দুটা কৈছোঁ, এনামুদ্দিন আৰু জামাল উদ্দিন, আমি আপোনালোকৰ ব্যক্তিগতভাৱে আক্ৰমণ কৰা, আমি কথাটো কৈছোঁ যে এই দুজন আচলতে সাংবাদিক নে এওঁলোক শিক্ষক। তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে বিশিষ্ট সাংবাদিক হিচাপে, কিন্তু এওঁলোক আচলতে শিক্ষক নে সাংবাদিক। এই যিটো সংগঠনে তেওঁলোকক সাংবাদিক হিচাপে অন্তৰ্ভুক্ত কৰিছে তেওঁলোকে জানেনে সি দুজন একোজন চৰকাৰী শিক্ষক, আৰু তেওঁলোক চৰকাৰী শিক্ষক হৈ সাংবাদিকতা কৰি থকাটোৱে সমস্যা হৈছে। যে আপুনি চাওক সেই চিঠিখনত কেৱল মাত্ৰ কেইজনমান সাংবাদিকৰ নাম দিয়া আছে, বাকীখিনি ক'ত গ'ল। এই বাকীখিনি সাংবাদিকক যে অপমান কৰিলে সেই কথাটো শিৱসাগৰ সাংবাদিকে ভাবি চাইছিল যে কেইজনমানৰ নাম বিশিষ্ট হিচাপে ৰাখি থৈ দিলে, বাকীখিনি কথা কিয় নক'লে। কাৰণ সন্মানটোতো যদি দিছে, কাৰোবাক যদি সাংবাদিক হিচাপে এটা বিশেষ শ্ৰেণীভুক্ত কৰিছে, তেতিয়াহ'লে বাকীখিনিকো তেনেকেই শ্ৰেণীভুক্ত কৰিব লাগিছে। এতিয়া কিয় নকৰিলে সেই প্ৰশ্নটোৰ উত্তৰটো তেওঁলোকেহে দিব পাৰে। কিন্তু কথাটো হ'ল এই যে বিশেষভাৱে তেওঁলোকক নাম দিছে এইকেইজন মানুহ শিক্ষক নে এওঁলোক সাংবাদিক, আৰু এইসকলৰ বাবেই আমি অভিযোগ পাইছোঁ এইটো, বা তেওঁলোকে অভিযোগ কৰিছে, বহু সাংবাদিকে কৈছে এইটো কথা
যে শিৱসাগৰত যিখিনি উদীয়মান যুৱকে সাংবাদিকতা কৰিম বুলি ভাবিছে সেইখিনি থমকি ৰৈছে। কিয় থমকি ৰৈছে? যে এই মানুহখিনি শিক্ষক নে সাংবাদিক সেইটো ধৰিবই নোৱাৰে, কিন্তু এওঁলোকেই দবদবাই থাকে কাৰণেই এওঁলোকৰ নামখিনি বিশেষভাৱে অন্তৰ্ভুক্ত কৰা থাকে। অৰ্থাৎ কি? অৰ্থাৎ ভুৱা সাংবাদিকখিনিক সাংবাদিক হিচাপে বিশেষভাৱে স্বীকৃতি দিছে, আৰু যিখিনি প্ৰকৃতাৰ্থত শিৱসাগৰত সাংবাদিকতা কৰি আছে সেইখিনি নাম গোন্ধই নাইকিয়া কৰি থৈ দিয়ে, সেইখিনি সাংবাদিক হিচাপে তেওঁলোকে স্বীকৃতিয়ে নিদিয়ে। এতিয়া কথাটো ৰহস্য কি? আৰু এই মানুহকেইজনক শিক্ষকতা কৰি থকাৰ পাছতো আপোনালোকে বিশেষভাৱে সাংবাদিক হিচাপে কিয় স্বীকৃতি দিয়ে? সেই কথাটো আমি বুজি নাপাওঁ। পাৰ্থক্যটো আমাক বুজাই দিয়ক। এতিয়া সেইকাৰণে আমি কৈছোঁ যে এনেধৰণৰ কিছুমান সমস্যাৰ বাবে যিখিনি প্ৰকৃত সাংবাদিকে কাম কৰি আছে সেইখিনি আগুৱাই যাব নোৱাৰে, আৰু যিখিনি সাংবাদিক আছে সেইখিনিয়ে প্ৰশ্ন নকৰে। এতিয়া কোনখিনিয়ে প্ৰশ্ন নকৰে? এজন আকাশ বুলি কিবা নেতা, তেওঁ সংবাদ মাধ্যমৰ আগত কৈ দিছে যে আমাক AK-47 আমি আমুক কৰিম। এতিয়া কথাটো হ'ল অসমত সমান্তৰাল চৰকাৰ চলি আছে নেকি? যে সংগঠনখিনিক সেইটো অনুমতি কোনে দিছে? সেই প্ৰশ্নটো সাংবাদিকে কিয় নকৰে? সেই সংগঠনৰ নেতাজনে যে কৈছে AK-47টো আমাৰ হাতত দি দিয়ে, কিয় দিব লাগে? এখন চৰকাৰ আছে, এখন প্ৰশাসন আছে, আৰক্ষী আছে। সেই কথাবিলাক যে উত্তেজিত কথাবিলাক যে সম্পূৰ্ণ হুবহু তুলি নি যে বাতৰি পৰিৱেশন হৈ আছে, সেই ক্ষেত্ৰত ভূমিকা কি ল'ব পাৰে? তেওঁ ওলোটাই কিয় প্ৰশ্ন নকৰে যে AK-47 লৈ আপুনি কাক আক্ৰমণ কৰিব বা কাক গুলিয়াব? সেই উত্তৰটো দিয়ক। গতিকে প্ৰশ্নবিলাক কৰাৰ প্ৰয়োজন আছে, নহ'লে এনেধৰণেই কথাবিলাক যেনেকৈ কৈছে তেনেকৈ চালে বাৰে কোবাই কোৱা কথাবিলাক প্ৰচাৰ কৰাৰ ফলত কি হৈছে, এটা উলম্ব ৰেখা টনা হৈছে, আৰু য'ত এই সাধাৰণ মানুহখিনি কথাখিনি বাদ পৰি লৈছে ক'ৰবাত। যিখিনি কথা উভতবোৰে নচা কথা, প্ৰলাপ যিখিনি কৈ আছে বা যিখিনি উত্তেজিত বক্তব্য কৰি আছে সেইখিনি কিন্তু সম্পূৰ্ণ প্ৰচাৰ হৈ আছে, তাত কোনেও কাকো প্ৰশ্নও নকৰে। এই বিষয়বিলাক কিন্তু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, যে আচলতে আলোচনা হ'ব লাগিছিল কি, আলোচনা কি হৈ আছে, আৰু যিখিনি কথা আলোচনা হৈ আছে সেইখিনিত কিয় প্ৰশ্ন উত্থাপন নহয়। প্ৰশ্ন উত্থাপন নোহোৱাৰ কাৰণটো আমি দেখুৱাই দিছোঁ যে চাওক, এওঁলোক আচলতে শিক্ষকহে, এওঁলোক সাংবাদিক নহয়, কিন্তু এওঁলোককে আকৌ সাংবাদিক বুলি ৰাজহুৱাকৈ সন্মান দিয়ে, আৰু বাকী যিখিনি সঁচা অৰ্থত সাংবাদিকতা কৰি আছে সেইখিনিক কিন্তু গুৰুত্ব নিদিয়ে, পাত্তাই নিদিয়ে। অৰ্থাৎ সেইখিনি মানুহক কাম কৰি যোৱাত বাধা দিয়া নাযায়, বা সেইখিনি মানুহে যিখিনি কাম কৰিবলৈ বিচাৰিছে সেইখিনিত হেঙাৰ সৃষ্টি কৰিছে। কথাটো হয়নে নহয় ভাবিছে? ধন্যবাদ।